ৰূপহীহাট সমষ্টিৰ কান্দুলিমাৰী চিৰাজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ সমষ্টিত বৃত্তিত মেঘা স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ দগাঁও আদৰ্শ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত অহা 23 অক্টোবৰ তাৰিখে কান্দুলিমাৰী চিৰাজিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত মেঘা স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব। 18 বছৰৰ তলৰ যিকোনো বেমাৰৰ চিকিৎসা কৰা হ'ব আৰু ইয়াত সকলো বিভাগৰ বিনামূলীয়া উন্নত চিকিৎসা কৰা হ'ব। এই বিষয়ত আজি দগাঁৱত আনুষ্ঠানিক ঘোষণা কৰিলে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই। আজি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ এখনি প্ৰস্তুতি সভাৰো অনুষ্ঠিত কৰে ৰূপহীহাটৰ বিধায়কগৰাকীয়ে। অহা 23 অক্টোবৰ তাৰিখে চিৰাজিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল কান্দুলিমাৰী তাতে এবাৰ মেগা স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব আৰু এই মেগা স্বাস্থ্য মেলাত বিশেষকৈ আমাৰ যিসকল 15 পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালী বহুতেৰে মানে হাৰ্টত ফুটা থাকে, উট কাটা থাকে, বুঢ়ী হাত এনেকৈ বেকা থাকে, এই বিভিন্ন ধৰণৰ যিবিলাক বেমাৰ আছে সেইবিলাক বেমাৰৰ চিনাক্তকৰণ কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও অন্যান্য বেমাৰো যিবিলাক মানে হাৰ্টৰ ট্ৰাবুল আছে, আপোনাৰ নিৰো আছে, গেষ্ট্ৰাইটিছ, বিভিন্ন বিভাগৰ বেমাৰীসকলক চোৱা চিতা কৰা হ'ব আৰু যিসকলে ইয়াত দেখুৱাব উপযুক্তভাৱে তেওঁলোকক চিকিৎসা প্ৰদানৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰীক্ষা নিৰীক্ষাৰ কাৰণে যদি পঠাব লাগে পঠাই পৰীক্ষা নিৰীক্ষা কৰা হ'ব আৰু য'তেই স্পেচিয়েলিষ্ট আছে তাতে সেই বেমাৰৰ স্পেচিয়েলিষ্ট য'ত আছে তাতে পঠাই কেৱল চিকিৎসা কৰা হ'ব। ছাৰ সময় আৰু স্বাস্থ্য মেলাত মই সকলোকে এবাৰ ৰূপহী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণক অংশগ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। ছাৰ সময় আৰু স্থানটো নিৰ্ধাৰণ হৈছেনে? ক'লোঁ অহা 23 অক্টোবৰ তাৰিখ চিৰাজিয়া কান্দুলিমাৰী চিৰাজিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত এই স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব। আৰু ছাৰ কেৱল 18 বছৰ তলৰ মানুহৰে চিকিৎসা হ'ব? নহয় 0 পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনিতো এই যিবিলাক বেমাৰ কৰোঁ তাৰ উপৰিও যি বেমাৰী আছে, হাৰ্টৰ ট্ৰাবুল আছে, নিউৰলজি আছে, গেষ্ট্ৰাইটিছ আছে, তাৰ যি বেমাৰ আছে সকলো বেমাৰীয়ে তাত তেওঁলোকক বেমাৰ দেখাব পৰা সুবিধাটো আছে।